হেল্ল' এভৰিৱান। আজি আমি মেথছৰ ট্ৰিক এটা শিকিবলৈ গৈ আছোঁ। ট্ৰিকটো হৈছে পডমাছ ৰুল। পডমাছ ৰুলটো আমি সাধাৰণতে সকলোৱে জানোৱে, কিন্তু তাক ভালদৰে যেতিয়া বুজা নাযায়, বস্তুটো কনচেপ্টটো ভালদৰে ক্লিয়াৰ নহ'লে আমাৰ কুৱেশ্যনবিলাক চল্ভ কৰোঁতে আমাৰ ভুল হোৱাৰ সম্ভাৱনা থাকে। বলকচোন আজি আমি পডমাছ ৰুলটো ভালদৰে শিকি লওঁ। পডমাছ বুলি ক'লে ইয়াত 6টা লেটাৰ থাকে, PODMAS। এই লেটাৰকেইটাই একোটা চিম্বল ইণ্ডিকেট কৰে। এতিয়া সেই চিম্বলকেইটা কি আছে চাই ল'ব পাৰোঁ। বি ফৰ ব্ৰেকেট, এইটো আমাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হ'ব, ব্ৰেকেটটো আমাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হ'ব। অ' ফৰ অফ মানে যাক আমি পূৰণ বুলি ক'ব পাৰোঁ। নেক্সট আছে ডি ফৰ ডিভিজন মানে হ'ল হৰণ, আৰু এম ফৰ মাল্টিপ্লিকেশ্যন, আৰু মাল্টিপ্লিকেশ্যন মানে হ'ল পূৰণ, আৰু এ ফৰ এডিশ্যন মানে যোগ কৰা, আৰু এছ ফৰ ছাবষ্ট্ৰাকশ্যন মানে হ'ল বিয়োগ কৰা। এতিয়া এই ৰুলটো আমি কেনেকৈ এপ্লাই কৰোঁ তাৰ কাৰণে আমি এটা উদাহৰণ এটা লৈ লৈছোঁ। এই উদাহৰণটোত কুৱেশ্যনটো এনেকৈ দিয়া আছে যে 18 + 12 হৰণ 4 + 2 3 - 2। গতিকে এইটো কুৱেশ্যন আমি ছল্ভ কৰিবলৈ গ'লে যদি আমি ফাৰ্ষ্টৰ পৰা আৰম্ভ কৰোঁ যে 18 + 12 কৰি লওঁ, তেতিয়াহ'লে কুৱেশ্যনটো আমাৰ কাৰণে ভুল হ'ব। কাৰণ আমাক ৰুলটোৱে কৈছে যে ফাৰ্ষ্টতে আমি ব্ৰেকেটৰ কাম কৰিব লাগিব, তাৰপিছতহে আমি অফ কৰিব লাগিব, তাৰপিছত আমি ডিভিজন কৰিব লাগিব। গতিকে আমি কুৱেশ্যনটোত বাকী যিখিনি পৰ্চন আছে সেইখিনি ছেম ধৰণে পাতি ল'ম। যেনে 18 আছে, 18টো পাতি ল'লোঁ, প্লাছ আছে, প্লাছ পাতি লৈছোঁ, তাৰপিছত 12 আছে, 12 বহাই লৈছোঁ, তাৰপিছত বাকী যিখিনি আছে গোটেইখিনি একেই পাতি লৈছোঁ, কিন্তু ফাৰ্ষ্ট আমি ব্ৰেকেটৰ কামটো কৰি লৈছোঁ। ব্ৰেকেটৰ ভিতৰত কি আছে? ব্ৰেকেটৰ ভিতৰত আছে 3 - 2। গতিকে 3 - 2 কৰাৰ ভিতৰত ব্ৰেকেটৰ ভিতৰত পালোঁ আমি কি 1। এতিয়া নেক্সট ষ্টেপটো আমাৰ কি হ'ব? নেক্সট ষ্টেপটোত আছে অফ মানে আছে অ'। এতিয়া অফটোৰ ইয়াত কোনো সেনেকুৱা নাই যদিও আমি অফটোৰ কোনো তেনেকুৱা ইয়াত আমাৰ চিম্বলটো দিয়া নাই যেতিয়া আমি ডিভিজনৰ কাম কৰিম। এতিয়া নেক্সট ডিভিজনৰ কাৰণে আমি চাই লৈছোঁ 18 + 12, সেইটো এনেকৈ পাতি লৈছোঁ। ডিভিজনৰ কাৰণে 4 আমি 12ক ডিভিজন কৰিলে কিমান হ'ব? 3 ভেলু ওলাব। গতিকে 18 + 3 পাতি লৈছোঁ। তাৰপিছত প্লাছ কি হ'ব? +2 হ'ব, কাৰণ ব্ৰেকেটৰ ভিতৰত 1 আছে আৰু 2 আছে, এই দুটা মাল্টিপ্লাই হ'লে 2 হয়। এতিয়া নেক্সট ষ্টেপত আমাৰ কি আছে? মাল্টিপ্লিকেশ্যনৰ যিহেতু কোনো ইয়াত আমি পোৱা নাই, গতিকে আমি নেক্সট এডিশ্যনৰ ফালে যাম। এতিয়া যিহেতু দুটা এডিশ্যনে হয়, গতিকে আমি দুটা এডিশ্যন কৰি দিম। এডিশ্যন কৰি দিয়াৰ লগে লগে আমাৰ ভেলু টোটেল কিমান ওলাব? 23। গতিকে ইয়াৰ এনচাৰ হ'ব 23। থেংক ইউ।